আমাৰ শংকৰ স্মৃতি আলোক সংঘৰ দ্বাৰা প্ৰথম বাৰ্ষিক তথা আজি আমি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি যি আমাৰ বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসটি আমি উদযাপন কৰিবলৈ লৈছোঁ। গতিকে এই বিশ্ব পৰিৱেশ দিৱসটিৰ আমি আটাইলে ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ ব্যক্তিসকলক লগতে আমাৰ ৰাইজক আমি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা লগতে আমি সেৱা জনাইছোঁ। তেখেতসকলে আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত নিজৰ যি লাগতিয়াল সময় সেই সময়খিনি আমাৰ হাতত অৰ্পণ কৰাৰ বাবে গতিকে আমি তেখেতসকলক আমি আমাৰ সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসৰ যি কাৰ্যসূচী হিচাপে আমি হাতত লৈছিলোঁ বৃক্ষৰোপণ কাৰ্যসূচী। গতিকে এই বৃক্ষৰোপণ কাৰ্যসূচীত আমি আমাৰ গাঁৱৰে সন্মানীয় ব্যক্তিসকলৰ দ্বাৰা পৰিচালনা কৰিম বুলি আমি সমিতিয়ে সিদ্ধান্ত লৈছোঁ। গতিকে আমি আমাৰ তেখেতসকলে আমাৰ মাজত উপস্থিত হৈছে ইতিমধ্যে। গতিকে আমি তেখেতসকলক আমি চিনাকি কৰাই দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে চিনাকি কৰাই দিম আমাৰ জ্যেষ্ঠ তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ চন্দ্ৰ কলিতা দেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ মাজত আমাৰ নিজাৰ গাঁৱৰে আমাৰ শ্ৰদ্ধাৰ গোবিন্দ দাসদেৱ, তেখেত এজন শিক্ষক, আমি সকলোৱে জানো। গতিকে তেখেতকো আমি আমাৰ সমিতিৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি